আজি মই বীৰবলৰ সাধু নামৰ কিতাপখনিৰ এটি গল্প পঢ়িবলৈ লৈছোঁ। সম্ৰাটৰ হেৰুৱা আঙঠি বীৰবলে পুনৰুদ্ধাৰ কৰি দিলে। বাদশ্বাহ আকবৰ আছিল খুব চৌখিন ৰজা। তেওঁৰ হাতত আঙঠিবিলাক সলাই সলাই পিন্ধাৰ এটা চখ আছিল। ইটো খুলি সিটো পিন্ধা চখৰ বাবে খোলা আঙঠিবিলাক থবৰ বাবে এটা লোহাৰ বাকচ কৰাই লৈছিল। সেই বাকচটোত সকলো সময়তে তলা মৰা থাকে, যিহেতু তাত ৰজাৰ সলাই সলাই পিন্ধিব পৰা বহুমূলীয়া ৰত্নবিলাক আঙঠি আছিল। এদিন হঠাতে ৰাজদৰবাৰত হুলস্থুল লাগিল। বাদশ্বাহ আকবৰৰ হীৰাৰ আঙঠিটো হেৰাল। আঙঠিটো অকণমান ঢিলা আছিল। ক'ৰবাত পৰিলে বুলি চাৰিওফালে সকলোবোৰে হীৰাৰ আঙঠি বিচাৰাত ব্যস্ত হৈ পৰিল। আঙঠিটো ক'তো বিচাৰি নাপাই কোনোবা লগুৱাই নিয়া বুলিহে সন্দেহ হৈ থাকিল। সম্ৰাট আকবৰে বীৰবলক মাতি আনি হীৰাৰ আঙঠি চোৰক ধৰা পেলোৱাৰ ভাৰ তেওঁৰ গাত দিলে। বীৰবলে অলপ পৰ মনে মনে থাকি ভাবি ল'লে। তাৰ পাছতে দৰবাৰত থকা লোহাৰ বাকচটোৰ ওচৰলৈ গৈ বহি ল'লে। বীৰবলে বাকচটোৰ গাতে মূৰটো কাণখন লগাই কিবা যেন শুনিছেহে তেনেকৈ তবত লাগি ৰ'ল। আকবৰে দেখি সুধিলে, বীৰবল, তুমি বাকচটোত কাণখন লগাই কি শুনিছা? আকবৰে হাঁহি মাৰি ক'লে, আঙঠি চোৰ ধৰিব খুজিছোঁ। মই বাকচটোৰ লগত কথা পাতিয়েই চোৰ কোন উলিয়াব পাৰিলোঁ। সম্ৰাট আকবৰে হাঁহি হাঁহি ক'লে, বীৰবল, তুমি মানুহক হহুৱাই মাৰিবা দেই। লোহাৰ বাকচটোৱে তোমাৰ লগত কথা পাতিব পাৰিলে, চোৰ ধৰা পেলাব পাৰিলে, অদ্ভুত তোমাৰ কাণ্ড। বীৰবলে ক'লে, লোহাৰ বাকচেও কথা ক'ব পাৰে বাদশ্বাহ। আপোনাৰ আঙঠিটো চুৰ কৰা মানুহজনৰ দাড়িত এডাল কুটা লাগি আছে। আকবৰে চক খাই উঠি ক'লে, হয় নেকি? তুমি কি কোৱা হে বীৰবল? কথাষাৰ কৈয়ে বীৰবলে তাত সমবেত হৈ থকা সকলোলৈকে চাই পঠিয়ালে। দেখিলে এজন মানুহে তেওঁৰ দাড়িখিনিত হাত ফুৰাই জাৰি জোকাৰি চাফা কৰি আছে। বীৰবলে বীৰ দৰ্পে সেই মানুহজনৰ ওচৰলৈ গৈ নিৰ্ভীকভাৱে হাতখনত ধৰি ক'লে, তুমি এই বাদশ্বাহৰ হীৰাৰ আঙঠিটো চুৰ কৰিছা। এই বুলি কৈ শান্ত নাথাকি মানুহজনক চোলাটোৰ জেপত হাত ভৰাই হীৰাৰ আঙঠিটো উলিয়াই আনিলে। মানুহজনে কান্দি কান্দি ক'বলৈ ধৰিলে, বাদশ্বাহে হীৰাৰ আঙঠিটো পিন্ধিব খোজোতে আঙুলিৰ পৰা আঙঠিটো মাটিত পৰি যায়। বাদশ্বাহে কথাটোলৈ মনেই নকৰিলে। মই কোনেও নেদেখাকৈ আঙঠিটো দেখি তুলি লৈ মোৰ চোলাৰ জেপত ভৰাই থলোঁ। এইদৰে নিজৰ চুৰি কাৰ্যক স্বীকাৰ কৰি সম্ৰাটৰ ওচৰত ক্ষমা বিচাৰিলে। বাদশ্বাহে হাত চাপৰিৰে সকলোকে ক'লে, সকলোৱে বুজিলোঁ যে বীৰবলৰ চকুৰ পৰা কোনো অসৎ কৰ্ম কৰা লোক সাৰি যাব নোৱাৰে। আপোনালোকে দেখিলেনে বীৰবলে কিমান কৌশল বুদ্ধি খটুৱাই প্ৰকৃত চোৰটোক ধৰি পেলালে। আকবৰ বীৰবলৰ এই কাৰ্যত ইমানেই সন্তুষ্ট হ'ল যে তেওঁৰ সেই মূল্যৱান হীৰাৰ আঙঠিটো বীৰবলক পুৰস্কাৰ স্বৰূপে দি দিলে।